নমস্কাৰ স্বাগত মিত্ৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল এক ব্ৰেকিং নিউজ শেখৰজ্যোতি গোস্বামীক হাজিৰ হোৱাৰ নিৰ্দেশ এছআইটিৰ হাজিৰ হ'ব লাগিব নিশিতা গোস্বামী অমৃত প্ৰভা মহন্তও কাইলৈ তিনিওকে চিআইডিৰ কাৰ্যালয়ত হাজিৰৰ নিৰ্দেশ দিয়া হৈছে দিনৰ 11 বজাত হাজিৰ হ'ব লাগিব তিনিও পুনৰবাৰ জনাইছো শেখৰজ্যোতি গোস্বামীক হাজিৰ হোৱাৰ নিৰ্দেশ দিছে এছআইটিয়ে হাজিৰ হ'ব লাগিব নিশিতা গোস্বামী অমৃত প্ৰভা মহন্তও কাইলৈ তিনিওকে চিআইডিৰ কাৰ্যালয়ত হাজিৰৰ নিৰ্দেশ দিয়া হৈছে দিনৰ 11 বজাত হাজিৰ হ'ব লাগিব তিনিও আৰু ইয়াৰ মাজতে খবৰ আহিছে সিদ্ধাৰ্থ শৰ্মাৰ 8টা বেংক একাউণ্ট জব্দ কৰাৰ এছআইটিয়ে ফ্ৰিজ কৰিছে বেংক একাউণ্ট কেইটা সিদ্ধাৰ্থ শৰ্মাৰ 8টা বেংক একাউণ্ট জব্দ কৰা হৈছে এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই কেইঘণ্টামান পূৰ্বে ফেচবুকৰ জৰিয়তে মুকলি চিঠি লিখিছিল আৰু তাত তেওঁ নিজে সাফাই গাবলৈ চেষ্টা কৰিছিল কিন্তু জুবিন গাৰ্গৰ সেই সময়ত মৃত্যু কেনেধৰণে হ'ল তাৰ কোনো বিৱৰণী দিয়া নাছিল সিদ্ধাৰ্থ শৰ্মাই এটা হুকাবহ দুৰ্ঘটনা বুলি কৈ সমগ্ৰ বিষয়টোক অন্যফালে নিবলৈ চেষ্টা কৰিলে আৰু কেৱল টকাৰ হিচাপ দিয়াত লাগি গ'ল সিদ্ধাৰ্থ শৰ্মা আৰু সেই সিদ্ধাৰ্থ শৰ্মাৰ 8টা বেংক একাউণ্ট এছআইটিয়ে জব্দ কৰিছে আৰু 8 দিনৰ পাছত গাঁতৰ পৰা ওলাল সিদ্ধাৰ্থ নিজৰ চূড়ান্ত দায়িত্বহীনতাক লৈ নিমাত সিদ্ধাৰ্থ শৰ্মা ফেচবুক পোষ্ট যোগে সহানুভূতি আদায়ৰ চেষ্টা কৰিলে এছআইটিৰ আগত হাজিৰ হ'বলৈ হেনো সাজু সিদ্ধাৰ্থ কেৱল ধনৰ লেনদেন সম্পৰ্কতহে স্পষ্টীকৰণ সিদ্ধাৰ্থৰ অসুস্থ জুবিন গাৰ্গক কিয় সাঁতুৰিবলৈ দিছিল সেই সন্দৰ্ভত এটা শব্দও প্ৰকাশ নকৰিলে সিদ্ধাৰ্থই চিকিৎসকে মানা কৰাৰ পিছতো কিয় পানীত নামিবলৈ দিছিল জুবিন গাৰ্গ মিউজিক LLPৰ 40% অংশীদাৰ সিদ্ধাৰ্থ শৰ্মাৰ আছে সেই কথা সদৰি কৰে নিজৰ অংশ গৰিমাক উভতাই দিম বুলি সহানুভূতি আদায়ৰ চেষ্টা কৰে সিদ্ধাৰ্থে অসমৰ প্ৰযোজকক দোষাৰোপ সিদ্ধাৰ্থ শৰ্মাৰ অসমৰ প্ৰযোজক মিউজিক লেবেলে জুবিনক ব্যৱহাৰ কৰাৰ অভিযোগ নিজৰ দুখ ঢাকিবলৈ অসমৰ প্ৰযোজকে ষড়যন্ত্ৰ কৰা বুলি মন্তব্য আন এক খবৰ অজয় ফুকনক পুনৰ গ্ৰেপ্তাৰ আৰক্ষীৰ আদালতৰ পৰা ওলাওঁতেই পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল অজয় ফুকনক কিছু সময় পূৰ্বে জামিন মঞ্জুৰ হৈছিল অজয় ফুকনৰ আৰক্ষীক আক্ৰমণৰ অভিযোগত পূৰ্বে গ্ৰেপ্তাৰ হৈছিল অজয় ফুকন ভিক্টৰ দাসকো আদালত চৌহদৰ পৰাই পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অজয় ফুকন আৰু ভিক্টৰ দাসক আজি CGM আদালতত যেতিয়া আনা হৈছিলে তেওঁলোকক জামিন দিলে যেটো কেছত ফটাছিল আম্বাৰী যেটো গোচৰত তেওঁলোকক আজি ইয়াতে এৰেষ্ট কৰি আনা হৈছিলে তেওঁলোকক সেই গোচৰত তেওঁলোকে গুটেকেজন যিজন 9জন আসামী আছিল তেওঁলোকে গুটেকেজনে জামিন লাভ কৰিলে কিন্তু আপোনালোকে এই গুটে পৰিস্থিতি যদি ৰেকৰ্ডিং কৰিছে এটো অসমৰ ভাৰতবৰ্ষৰ ইতিহাসৰ এটা কলা দিন কোৰ্টৰ ভিতৰৰ পৰা কি গোচৰ হ'ব পাৰে ইফালে অভিযানৰ অন্তত এছআইটিয়ে সিল কৰিলে শ্যামকানুৰ গীতানগৰৰ ঘৰত দ্বিতীয় দিনাও এছআইটিয়ে অভিযান চলায় পুৱাৰে পৰা গধূলিলৈ প্ৰায় 12 ঘণ্টা জোৰা অভিযান চলিল শ্যামকানুৰ ঘৰত জব্দ সম্পত্তিৰ তথ্যসহ বহুকেইটা ফাইল ৰাজ্যৰ কেইবাটাও স্থানত শ্যামকানুৰ সম্পত্তি থকাৰ তথ্য তদন্তকাৰী দলে জব্দ কৰিছে মোবাইল ফোন লেপটপ এছআইটিৰ দলে জব্দ কৰে কেইবাখনো সিম কাৰ্ড পেন ড্ৰাইভ হাৰ্ড ডিস্ক আৰু বহিৰ্দেশৰ টকা স্থানীয় মানুহ দৰকাৰ হওঁতে মই ৰাতিপুৱা মোক মাতিব গ'ল মানে মই অহাৰ পিছতে তেওঁলোকে তলাটো ভাঙিছে মানে চাবিটো নাছিলে তেওঁলোকৰ এইটো ছেকেণ্ড ফাৰ্ষ্ট আৰু ছেকেণ্ড মানে দুটাই হেৰি কৰিছে আজি মানে এটাৰ পিছত এটা ৰুম গোটেইকেইটা হেৰি কৰিছে চাইছে চব চাইছে তাত আলমাৰীবোৰত মানে কিছু খালী আছে বহুত চেম্বাৰ খালী মোক তেওঁলোকৰে এগৰাকী এটাই কথা কৈছে কিন্তু বস্তুবিলাক পৰিপাতিত নাছিলে আলমাৰীবোৰ চব উডেন ফাৰ্নিচিংটো তাৰে মাজত যিবিলাক মানে চেল্ফবোৰ কিছুমান বহুত খালী আছে অভিযান চলোৱাৰ আগতে বহুত বস্তু লৈ গুচি গ'ল নেকি ঠিক সেইটো বুলি ক'ব তেওঁলোকৰ আৰু মন আৰু মানে আলমাৰীৰ চেল্ফবোৰ কিছু খালী আছে আৰু যিখিনি পাইছে তাৰ পৰা তেওঁলোকক লাগতিয়াল ডকুমেণ্টছবোৰ উলিয়াই লৈছে আৰু আমাক আগত ৰাখিয়ে কৰিছে গোটেইখিনি আমাৰ 4জন আছিলোঁ আমি তাৰপিছত সেইখিনি এবাৰ নাম্বাৰিং কৰি দেখুৱালে লেণ্ড ডকুমেণ্টছ সেইখিনি পাইছে ময়ো দেখিছোঁ নিজে লেণ্ড ডকুমেণ্টছ আছে আৰু কাৰ লগত পাৰ্টনাৰশ্বিপত তেওঁ বিজনেছত জড়িত সেইবোৰ ডকুমেণ্টছ পাইছে পেন কাৰ্ড পাইছে 7খন নে 8খন পাইছে ভিজা পাইছে তাৰপিছত ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড পাইছে তাৰপিছত ভিজা তেওঁৰ ৱাইফৰ নামত পাইছে ৱাইফৰ আৰু 4খন নে 3খন ভিজা পাইছে তেনেকৈ তাৰপিছত আৰু পালে হেৰি হাৰ্ড ডিস্ক পাইছে লেপটপ পাইছে
তাৰপিছত CD পাইছে CDখন তেওঁলোকৰ এয়া যে কি কয় এইটো হেয়া হৈ থাকে যে ৰেকৰ্ডিং হৈ থাকে CCTV যিটো লেপটপ থাকে ন CD এখন পাইছে এখন লৈছে তেওঁলোকে আৰু যথেষ্ট 36 আইটেম আছিল নেকি মানে ফাইলিং কৰি এইবোৰ বহুত পাইছে অৰ্নামেণ্টছবিলাক তেওঁলোকে জব্দ কৰা নাই সন্দেহজনক নহয় সাধাৰণতে থাকে সেইখিনি কিন্তু যথেষ্ট পৰিমাণে সোণৰো আছে হেৰিৰো আছে বহুতখিনি অলংকাৰ বহুত আছে বহুত পাইছে বহুত মানে লাগতিয়ালতকৈ অলপ বেছিয়ে পাইছে এনেকুৱা নিচিনা আৰু মই দেখিছোঁ কিন্তু সেইটো মই নাজানো যে প্ৰত্যেকটা ছেটে যে সোণৰ সেইটো মই নাজানো কাৰণ সোণৰ নিচিনা দেখাতো বহুত থাকে আৰু অসমীয়া গহনাৰ ছেটবোৰ নাই সেইখিনি নিবলগীয়া নহয় বুলি কৈছে তাতে সন্দেহজনক আৰু সেই লেডিজৰ হেৰিটেজ ডকুমেণ্টছৰ মানে অৰ্নামেণ্টছৰ সেয়া ড্ৰয়াৰতে পাইছিলে তাৰমানে LIC লাইফ ইঞ্চুৰেঞ্চৰ য'ত তেওঁ আছিলে মিছেছৰ নামত আছিলে তেওঁ নমিনী আছিলে তাত মানে কেইটা একাউণ্ট আজি মানে ফাইল নিছে কেইটা একাউণ্টৰ ফাইল আপোনাৰ বহুত ফাইল নিছে তাতে মানে প্ৰত্যেকটা ফাইলবোৰ তেওঁলোকে নিজে বনাইছে বহুত সব ডকুমেণ্টছ তাৰমানে এটা কৰি গোটেইখিনি লেপটপত CD কৰি হেৰি কৰি বনাওঁতে এটা ফাইলত নাই কমেও 300 200 এনেকুৱা পেজৰ তাৰমানে বহুত ডাঙৰ পেজবোৰ আমাক কৈ শুনাইছে ফাৰ্ষ্ট পেজটোৰ পৰা লাষ্ট পেজটো কিমানটা পেজ থকা প্ৰত্যেকটা ফাইল আপ টু 300লৈকে মানে পেজ এনেকুৱা ফাইল কিমানটা 12টা মানটো 12-15 মান এইবাৰ লাহোৱালত মটক জনগোষ্ঠীৰ বৃহৎ প্ৰতিবাদ জনজাতিকৰণৰ দাবীৰে সাব্যস্ত প্ৰতিবাদ জোৰ লৈ বৃহৎ সমদল উলিয়াই প্ৰতিবাদকাৰীসকলে অংশগ্ৰহণ 20 সহস্ৰাধিক মটক জনগোষ্ঠীৰ লোকৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই মৌন প্ৰাৰ্থনাও কৰিলে তেওঁলোকে যিটো জাতীয় চেতনা হৃদয়ংগম হৈছে এইটো কিন্তু মটক যুৱ ছাত্ৰ সন্মিলনৰ এটা অস্ত্ৰ গতিকে চৰকাৰে বৰ বেছি মটক জনগোষ্ঠীক লৈ পৰীক্ষা কৰি থকাটো ভাল নহয় আমি একে আশাৰে ক'ব খোজো যে পৰীক্ষা কৰি দিব নালাগে যে জনগোষ্ঠী এইটো হেতালি খেলি থাকিব নালাগে যে জনজাতিকৰণ দিম আকৌ নিদিয়ে নিৰ্বাচন আহিব আকৌ টুপি পিন্ধাব এইবিলাক বাদ দিয়ক চৰকাৰে ললিপপ খোৱা বিষয়টো বাদ দিয়ক এতিয়া স্পষ্ট কথা যে মটক ৰাইজে যেতিয়া জাগিব ডিব্ৰুগড় তিনিচুকীয়াত আন্দোলন কৰিলে এটা উদাহৰণ আছে যে ডিব্ৰুগড় তিনিচুকীয়া যি আন্দোলনে কিন্তু অসমৰ আন্দোলনৰ মানে উকমুকনি জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক ঘটনাৰ ন্যায়ৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিল আছু জিলাই ছাত্ৰ সংগঠনটোৱে বাহিৰ কৰে মম শিখা সমদল ঘটনাৰ দোষী শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰে প্ৰতিবাদকাৰী আছুৱে ৰাজপথলৈ ওলাই আহিল শ আছু কৰ্মী আৰু সমৰ্থক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ত্বৰান্বিত কৰাৰো দাবী কৰে সদৌ অসম ছাত্ৰ সন্থাই Govinda Amar. এয়া মঙ্গলদৈৰ পৰিৱেশ মঙ্গলদৈতো আছুৰ এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গোটেই ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মঙ্গলদৈতো বহু লোক ওলাই আহিল আছুৰ সদস্যসকল ওলাই আহিল আৰু মম শিখা সমদলত অংশগ্ৰহণ কৰে বোকাজানতো আছুৰ এই প্ৰতিবাদী কাৰ্যসূচী হাতে হাতে অগ্নিশিখালৈ ৰাজপথত নামি পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ এইসকল সদস্য মানকাছাৰতো আছুৰ এই প্ৰতিবাদী কাৰ্যসূচী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত ৰাজপথত আছুৰ এয়া বিশেষ সমদল তিনিচুকীয়াৰ পৰিৱেশো একেই তিনিচুকীয়াত জোৰ লৈ ওলাই আহিল তিনিচুকীয়াত বৃহৎ সংখ্যক আছু লগতে মটক ছাত্ৰ যুৱ ছাত্ৰ সন্মিলন একেলগে ওলাই আহিল আৰু জোৰ লৈ এই সমদল বাহিৰ কৰে জনজাতিকৰণৰ বিষয়টো তেওঁলোকে উত্থাপন কৰে মটক যুৱ ছাত্ৰ সন্মিলনে তিনিচুকীয়াত আৰু জোৰ সমদল বাহিৰ কৰে আনফালে মাজুলীত আছুৰ এই প্ৰতিবাদী কাৰ্যসূচী মম শিখা সমদল মাজুলীত উলিওৱা হয় শিৱসাগৰতো আছুৰ প্ৰতিবাদী কাৰ্যসূচী
এনেধৰণে শিৱসাগৰত আছুৰ বহু সংখ্যক সদস্য ওলাই আহিল হাতে হাতে মমবাতি লৈ। মৰিগাঁৱতো একেই পৰিৱেশ। মুঠতে গোটেই ৰাজ্যজুৰি আজি আছুৱে এই মম ফিহা সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰে। ধেমাজি, নলবাৰী আৰু নগাঁৱৰ পৰিৱেশো আমি দেখুৱাম। তাতো একেই পৰিৱেশ পৰিলক্ষিত হয়। আমাৰ কহিনুৰ হীৰাৰ কাৰণে যাতে তেওঁলোকে যাতে লোকভাৱ নকৰে, যাতে এই তদন্ত যাতে এটা ক্ৰিষ্টেল ক্লিয়াৰ হওক, যাতে গোটেই যিমান যি জড়িত আছে তেওঁলোকৰ ব্যক্তিক যাতে আইন ব্যৱস্থা ল'ব লাগে বুলি আমাৰ দাবী। এই দুয়োটা অভিযুক্তক 24 ঘণ্টাৰ ভিতৰত অসম চৰকাৰে আটক কৰিব লাগিব, পানী নহৰকা তদন্ত কৰিব লাগিব আৰু উচিত শাস্তি প্ৰদান কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। জাতিটোৰ কাৰণে দুৰ্ভাগ্য, জাতিৰ সম্পদ হেৰাই গৈছে। আকৌ জাতিৰ সম্পদগৰাকীক ন্যায় পাবৰ কাৰণে আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। সমগ্ৰ অসমতে বুবু বাবা চলিছে, যিসকল ব্যক্তি ৰাইজে কৈ আছে শ্যামবাদু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া, তেওঁলোকক কিন্তু আজিলৈকে বিয়াখন গৃহ বিভাগটো আজিলৈকে কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল। জুবিন গাৰ্গৰ মেনেজাৰ, যিগৰাকী মেনেজাৰে জুবিন গাৰ্গক আচলতে খুলি খাইছে, জুবিন গাৰ্গৰ নজনাকৈ তেওঁ অবৈধ তেওঁ যিসমূহ সম্পত্তি আচলতে গঢ়ি তুলিছে, পাহাৰ সদৃশ সম্পত্তি গঢ়ি তুলিছে, সেইগৰাকী কিয় এতিয়ালৈ আচলতে কৰায়ত্ব কৰিব পৰা নাই? শেষকৃত্যৰ চতুৰ্থ দিনাও জুবিন গাৰ্গৰ অনুৰাগীৰ সোধ সোণাপুৰলৈ। অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধা নিবেদিছে গুণমুগ্ধই। চলিছে নাম প্ৰসংগ, মাজে মাজে শেষকৃত্যস্থলী জীপাল হৈছে জুবিন গাৰ্গৰ গীতেৰে। ইফালে গুৱাহাটীৰ গণেশগুৰি উৰণসেতুৰ তলতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। সদৌ অসম আইন ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বহুলোকে আহি অংশ লয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। জুবিন গাৰ্গৰ বাসগৃহত মন্ত্ৰী বিমল বৰা। 1 অক্টোবৰত যোৰহাটত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ পৰিকল্পনা। কাইলৈ যোৰহাটৰ জনতাৰ লগত হ'ব আলোচনা। জুবিন গাৰ্গৰ পৰিয়ালৰ লগত আলোচনা কৰিছে চৰকাৰে। চৰকাৰৰ এই সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিছে পৰিয়ালে। 11 দিনৰ মাংগলিক কাৰ্য অনুষ্ঠিত হ'ব কাহিলীপাৰাৰ বাসগৃহত। 29 ছেপ্টেম্বৰত সম্পন্ন কৰা হ'ব সেই মাংগলিক কাৰ্য। জুবিন গাৰ্গৰ পৰিয়ালৰ লগত আলোচনাৰ পাছতে জনালে বিমল বৰাই এই কথা। প্ৰয়াত আমাৰ আটাইৰে মৰমৰ জুবিন গাৰ্গদেৱৰ আত্মাৰ সদ্গতি কামনাৰ্থে আমাৰ সামাজিক যি ৰীতি নীতি আছে, আধ্যাত্মিকভাৱে এজন ব্যক্তি বিয়োগ হোৱাৰ পিছত যিখিনি কৰণীয় আছে, সেই কৰণীয়খিনি সম্পৰ্কত আজি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি আমি পৰিয়ালৰ লগত আজি আলোচনাত মিলিত হ'লোঁ। পৰিয়ালৰ লোকে অৱগত কৰিছে যে অহা 29 তাৰিখে
যি 11 দিনীয়া সেই 11 দিনীয়া তেওঁলোকৰ এই বাসগৃহতে তেওঁলোকে আয়োজন কৰিব আৰু অসমৰ ৰাইজৰ লগতে যোৰহাটবাসীৰো এটা একান্ত ইচ্ছা আছিলে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ এই মহাপ্ৰয়াণৰ এটি অনুষ্ঠান যোৰহাটতো অনুষ্ঠিত হ'ব লাগে আৰু পৰিয়ালৰ সন্মতি সাপেক্ষে চৰকাৰে ৰাইজৰ সহযোগত যি 13 দিনীয়া মৎস্য স্পৰ্শ যি মাংগলিক কাৰ্য সেই মাংগলিক কাৰ্য যোৰহাটত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু অহা কাইলৈ যোৰহাটবাসী ৰাইজৰ লগত এই বিষয়ে আমি আলাপ আলোচনাত মিলিত হ'ম আৰু সেই আলাপ আলোচনাত মিলিত হোৱাৰ পূৰ্বে পৰিয়ালবৰ্গৰ লগত কিছু কথা বতৰা আমি আজি আলোচনাত মিলিত হৈছিলোঁ তেওঁলোকে কেনেধৰণে সেই অনুষ্ঠানটো হোৱাটো বিচাৰে দুইজন তেওঁৰ খুৰাক তেওঁৰ পৰিবাৰ আৰু অন্যান্য সকলোৰে লগত আমাৰ চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব আমাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক প্ৰমুখ্যে উচ্চপদস্থ বিষয়া সমন্বিত সকলোৱে আমি তেওঁলোকৰ লগত আলাপ আলোচনাত মিলিত হোৱাৰ কালত তেখেতসকলে জনাইছে যে ৰাইজে যেনেধৰণে বিচাৰে যিহেতু জুবিন গাৰ্গ ৰাইজৰে মানুহ আছিলে গতিকে পৰিয়ালৰ তাত বিশেষ একো ক'বলগীয়া নাই ৰাইজে যেনেধৰণে অনুষ্ঠানটো আয়োজন কৰে তেনেধৰণে অনুষ্ঠানটো আয়োজন কৰাৰ ক্ষেত্ৰত আমাক আগবাঢ়ি যাবলৈ পৰামৰ্শ দিলে আৰু অহা কাইলৈ এই গোটেই বিষয়টো আমি যোৰহাটত ৰাইজৰ লগত আমি আলোচনা কৰিম যোৰহাটৰ যি ষ্টেডিয়াম আছে এই যোৰহাট ষ্টেডিয়ামতে অনুষ্ঠানভাগী অনুষ্ঠিত হ'লে সকলো দিশৰ পৰা ৰাইজ আহিবৰ কাৰণেও তাতে সুবিধা হ'ব আৰু আনুষংগিক যিসমূহ আন্তঃগাঁথনিৰ প্ৰয়োজন এটা অনুষ্ঠান কৰিবৰ কাৰণে সেইখিনিও পৰ্যাপ্ত পৰিমাণৰ তাত আছে গতিকে চাওঁ অহা কাইলৈ ৰাইজে কি সিদ্ধান্ত দিয়ে আৰু ৰাইজে যি সিদ্ধান্ত দিব সেই তেনেধৰণে আমি আগবাঢ়ি যাম এবাৰ জুবিন গাৰ্গৰ ফটো লৈ প্ৰতিবাদ কৰি আটক হ'ল 2 যুৱতী জুবিন গাৰ্গৰ ফটো সম্বলিত পোষ্টাৰ আঁৰিবলৈ যাওঁতে আটক হ'ল 2 জুবিন গাৰ্গে দীঘলী পুখুৰীৰ গছ কটাৰ বিৰোধিতা কৰাৰ বাৰ্তা দিছিল 2 যুৱতীয়ে আৰক্ষীয়ে আটক কৰে সংগীতা দাস আৰু পূজা নিৰলাক এবাৰ বিটিসি নিৰ্বাচনৰ খবৰ বিটিসিত পুনৰ চৰকাৰ গঠনৰ দিশে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল বিপিএফে লাভ কৰিছে 24খন আসন এতিয়ালৈ শাসকীয় ইউপিপিএলে লাভ কৰিছে 9খন আসন বিজেপি লাভ কৰিছে 7খন আসন অৱশ্যে এতিয়াও হোৱা নাই আনুষ্ঠানিক ঘোষণা তামুলপুৰৰ খবৰ তামুলপুৰ জিলাত মুঠ পৰিষদীয় সমষ্টি 5টা ইউপিপিএলে য'ত লাভ কৰিছে 1খন আসন বিপিএফে লাভ কৰিছে 1খন আসন বিজেপিয়ে লাভ কৰিছে 3খন আসন কংগ্ৰেছ আৰু অন্যান্য লাভ কৰা নাই এখনো আসন ওদালগুৰি জিলাত মুঠ সমষ্টি 10টা ইউপিপিএলে লাভ কৰিছে ইয়াত 1খন বিপিএফে লাভ কৰিছে 7খন বিজেপিয়ে লাভ কৰিছে 2খন কংগ্ৰেছ আৰু অন্যান্য লাভ কৰা নাই এখনো আসন কোকৰাঝাৰ জিলাত মুঠ সমষ্টি হৈছে 12টা য'ত ইউপিপিএলে লাভ কৰিছে 3খন আসন বিপিএফে লাভ কৰিছে 6খন বিজেপিয়ে লাভ কৰিছে 3খন কংগ্ৰেছ আৰু অন্যান্য এখনো আসন লাভ কৰা নাই বাক্সা জিলাত মুঠ সমষ্টি হৈছে 6টা য'ত ইউপিপিএলে লাভ কৰিছে 3খন আসন বিপিএফে লাভ কৰিছে 3খন আসন বিজেপি কংগ্ৰেছ আৰু অন্যান্য লাভ কৰা নাই এখনো আসন চিৰাং জিলাত মুঠ সমষ্টি হৈছে 7টা য'ত ইউপিপিএলে লাভ কৰিছে 1খন বিপিএফে লাভ কৰিছে 4খন বিজেপিয়ে লাভ কৰিছে 2খন কংগ্ৰেছ আৰু অন্যান্য লাভ কৰা নাই এখনো আসন আৰু ইয়াৰ মাজতে বিটিএছৰ ৰাজনৈতিক অঘটনৰ খবৰ ভাগিনীয়েকৰ হাতত পৰাস্ত চন্দন ব্ৰহ্ম কাজলগাঁও সমষ্টিত বিপিএফৰ পানীৰাম ব্ৰহ্মৰ জয়লাভ চিৰাংদুৱাৰত হাগ্ৰামা মহিলাৰীয়ে পৰাজয় বৰণ কৰে ইউপিপিএলৰ খাম্পা বৰগোৱাৰীৰ হাতত পৰাস্ত হয় হাগ্ৰামা দেৱৰগাঁও সমষ্টিত জয়লাভ কৰে হাগ্ৰামা মহিলাৰীয়ে গয়বাৰী সমষ্টিত প্ৰমোদ বড়োৰ জয়লাভ দৰঙাজুলিত পৰাস্ত ইউপিপিএলৰ বিধায়ক প্ৰাৰ্থী বিপিএফ প্ৰাৰ্থীৰ হাতত পৰাস্ত বিধায়ক জলেন দৈমাৰী বিজেপিৰ বিজিত গৌৰা নাৰ্জাৰীৰ হাতত পৰাজয় জলেনৰ
মৃত্যুৰ আগমুহূৰ্তত বিশিষ্ট সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰীৰ সৈতে এক সাক্ষাৎকাৰত মিলিত হৈছিল জুবিন গাৰ্গ। ডক্টৰ ৰীতা চৌধুৰীৰ পডকাষ্টত জীৱনৰ বহু কথাই কৈছিল খেয়ালী মনৰ জুবিন গাৰ্গে। মই নথকাৰ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা। অসমৰ আবেগ জুবিন গাৰ্গৰ প্ৰয়াণৰ শোকত আজিও শোকাচন্ন দেশ। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা। প্ৰয়াণৰ 8 দিন পিছতো শোক পাহৰিব পৰা নাই কোনো এগৰাকী অসমীয়াই। বুজিবা তুমি সেইদিনা মই অসমত যদি মই মৰো এসপ্তাহ বন্ধ হৈ যাব। I live like that. তাৰ মাজতে চৰ্চিত হৈছে জুবিন গাৰ্গৰ এক বিশেষ সাক্ষাৎকাৰ। সাহিত্যিক ৰীতা চৌধুৰীৰ এক পডকাষ্টত জুবিনে দিছিল অন্তিমটো সাক্ষাৎকাৰ। People, they made me machine. I was not like that. সেইকাৰণে মোক খং উঠে নহয়। যেতিয়া বুঢ়া হ'ম তেতিয়া কেইটাহে চাম। এই সাক্ষাৎকাৰত নিজৰ জীৱনক লৈ জুবিনে যিবোৰ কথা ক'লে সেয়া শুনি জুবিন অনুৰাগী আবেগ বিফল হৈ পৰাই নহয়, হতচকিত আৰু বিস্ময়াভিভূত। যুদ্ধত যেতিয়া মৰে লগত 3টা মানুহে থাকে, বাকীবোৰ কোনো নাথাকে কিন্তু চব। কাৰণ এই সাক্ষাৎকাৰতে জুবিনে ক'লে জীৱনৰ এনে কিছুমান কথা যিবোৰ কথা পূৰ্বে কোনো সাক্ষাৎকাৰত কোৱা নাছিল। এই সাক্ষাৎকাৰতে জুবিনে উজাৰি দিছিল নিজৰ বুকুৰ ভিতৰৰ গোপনটো। যুদ্ধত যেতিয়া মৰে লগত 3টা মানুহে থাকে, বাকীবোৰ কোনো নাথাকে কিন্তু চব পলাই যায়। যেতিয়া হিৰোটো মৰি যায় লগত সেই 3টা মানুহ থাকে, সেইকেইটা মানে ওচৰত থাকে, উপায় নাই। সেইকেইটা নাই, বাকীবোৰ কোনো নাই, চব পলাই যায়। ঠিক কৰোঁ। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু। যাকে আপোন বুলি আঁকোৱালি লৈছিল সিয়ে প্ৰতাৰণা কৰিছিল জুবিনক। তাৰপিছত মিত্তল আজিলৈকে অহা নাই। মই লাখ লাখ মানুহৰ জীয়াই থকাৰ সময়ত কোনো ভণ্ডামি সহ্য কৰা নাছিল জুবিনে। I will stay with them. I'm a performer. মৃত্যুৰ সময়তো শ্যাম কানু সিদ্ধাৰ্থহঁতৰ দৰে মুখা পিন্ধাবোৰৰ মুখ উন্মোচিত কৰি গ'ল জুবিনে। এই সকলোবোৰ জুবিনে পূৰ্বৰ পৰাই জানি আছিল নেকি? জানি শুনিও সহ্য কৰি আছিল নেকি? I'm like a machine, so মই ইটোত যাওঁ সিটোত যাওঁ, মই বলিয়া নিচিনা। তুমি নিজৰ যত্ন ল'বা, তুমি নিজৰ যত্নটো নলোৱা। মেচিন মান, come on. তুমি কৈছা তোমাক যন্ত্ৰ বনাই দিলে, কোনে বনালে? তুমি নিজেইতো বনাইছা নিজৰ। The people. মানে কৰিছে তোমাক। They made me machine. I was not like that. কিয় কেনেকৈ? সেইকাৰণে মোক খং উঠে নহয়। শ্যাম কানুৰ দৰে লোকসকলে জুবিনক পণ্য হিচাপে ব্যৱহাৰ কৰা বুলি খুদ ভতিজাক সৃজনী ভাষ্যই ৰাজহুৱা কৰিছে। জুবিনেও বুজি পাইছিল তেওঁক যন্ত্ৰৰ দৰে এচামে ব্যৱহাৰ কৰি আছে। I'm like a machine, so তুমি নিজৰ যত্ন ল'বা, তুমি নিজৰ যত্নটো নলোৱা। মেচিন মান, come on. উভতি সোৱা ধূলি অৰিবাতে ধূলি হৈ হৈ উৰিব জীৱনী। কিমান খং ক্ষোভ যন্ত্ৰণাত মানুহে এনেকৈ কয়। কাষৰ ছদ্মবেশী আপোন মানুহবোৰকে জুবিনে তাৎপৰ্যপূৰ্ণভাৱে কৈ গ'ল, মই কম খাওঁ, খুৱাই ভাল পাওঁ। খাবলৈ দিলে মানে তুমি যদি বেছিকৈ খাই থাকা you'll be fat, right? মই কম খাওঁ।
মই খুৱাওঁ। জুবিনৰ পৰা সকলোৱে বিচাৰিলে, যন্ত্ৰৰ দৰে বিচাৰিলে, বিনিময়ত জুবিনে পালে কি? হজম কৰিব পাৰিব লাগিব। যদি জুবিনৰ বেদনা ভৰা ক্লান্ত মুখৰ কথা আৰু নীৰৱতাই বহু কথা বুজাই গ'ল। জুবিনে জানিছিল নেকি নিজৰ ভৱিষ্যত? It's hard. মই কৈছোঁ না, মোৰ কোনো মেপ নাই, অকল জাহাজখন আছে। নিজকে ক'ৰবাত ৰিলেট কৰা সাগৰৰ লগত। মই মৰিলে ব্ৰহ্মপুত্ৰত উঠাই দিলে হ'ল বছ। মই ইটোত যাওঁ, সিটোত যাওঁ, মই বলিয়া নিচিনা। তুমি নিজৰ যত্ন ল'বা, তুমি নিজৰ যত্নটো নলোৱা। মেচিন মান, তুমি কৈছা তোমাক যন্ত্ৰ বনাই দিলে, কোনে বনালে? তুমি নিজেইতো বনাইছা। People, they made me machine. I was not like that. সেইকাৰণে মোক খং উঠে নহয়। তুমি লিখিছিলা মই এটা যন্ত্ৰ নালে যেতিয়া বুঢ়া হ'ম তেতিয়া কেইটাহে চাম। জুবিনে জানিছিল নেকি নিজৰ ভৱিষ্যত? আচৰিত ধৰণে সাগৰক জুবিনে কৈছিল ডেড এণ্ড বুলি। সাগৰত একো কাম নাই, সাগৰত গৈ থাকিলেই হ'ল আৰু। It's a dead end. I'm swimming. জাহাজখন পোৱা নাই ন এতিয়ালৈকে। নিজৰ জীৱনৰ কথাৰে যেন তেওঁ নিৰ্মাণ কৰি আছিল তেওঁৰ শেহতীয়া ৰৈ ৰৈ বিনালে নামৰ ছবিখন। কি আচৰিত, এই ছবিখনো সাগৰতে শেষ হোৱাৰ কথা ক'লে জুবিনে। তাত সাগৰত আৰম্ভ হৈছে, সাগৰ যেন ভগৱানৰ দৰে জুবিনে পূৰ্বেই নিৰ্ধাৰণ কৰি ৰাখিছিল নিজৰ মৃত্যু। নেদেখে, আই এম ব্লাইণ্ড। আৰু সেয়াই প্ৰতিফলিত কৰিছিল তেওঁৰ নিৰ্মীয়মান চিনেমাখনত। তুমি মোৰ নতুন চিনেমাখন চাবা, ৰৈ ৰৈ বিনালে। তাত সাগৰত আৰম্ভ হৈছে, সাগৰত শেষ হৈছে চিনেমাখন। সি সাগৰখন চুবলৈ বিচাৰি ফুৰে। তুমি প্ৰথম পোষ্টাৰখনো সেইটোৱে, মই সাগৰখন চুই থাকোঁ লাগে। সি নেদেখে, আই এম ব্লাইণ্ড। লাষ্টতো সেই সাগৰখনে চুৱে। সি সুধি থাকে সাগৰখন কিমান ডাঙৰ। মোৰ 19 বছৰ আগৰ ষ্টৰী এতিয়া বনাইছোঁ। অলপ বুঢ়া হৈছোঁ বাৰু, নাই বাট ৰজাৰ দৰে থাকিব খোজা জুবিন ৰজাৰ দৰে বিদায় ল'লে। মুম্বাইতকৈ নিজৰ আপোন মানুহৰ সৈতে থকাৰ হেঁপাহ জুবিনে আজীৱন কঢ়িয়াই ফুৰিছিল। আৱেগবিহীন মুম্বাইক কাহানিও খাতিৰ নকৰিলে জুবিনে। বম্বেত মানে মানুহ বুৰ হৈ যায়। মই 12 বছৰ থাকিলোঁ। ইটছ চ' বৰিং চিটি। মইতো এগাল চিনেমা গালোঁ ন, 100খনমান গাই দিলোঁ। মই বোলো চা, এ কিং should never leave his kingdom. তাত কোনো ৰজা নাই। লতা মংগেশকাৰ মৰিলে, কিবা এটা কৰিলে তাহাঁতি? নাই কৰা। ৰাজেশ খান্না মৰিছে, এটা নিউজ এটা ওলাইছে, ৰাজেশ খান্না ডাইড। মোৰ তাত ৰজা নাই। মই বোলো চা, মই অসমত যদি মই মৰোঁ, এসপ্তাহ বন্ধ হৈ যাব। আই লিভ লাইক ডাট। তাত সেইকাৰণে মোক ভয় কৰে, মোক নামাতে। ৰোহিত শেট্টি ইমান ডাঙৰ ডিৰেক্টৰ, তাৰ চিনেমা গান গাবলৈ মাতিছে। মই বোলো গানটো পচন্দ হ'লে মই নাগাওঁ, বাই বাই। रोहित शेट्टी को ये कैसा आदमी है? प्रीतमी को ये ऐसा ही है, ये राजा है। तोहतर काम আছে ইয়াত আহিবি, মই নাযাওঁ। লাখ লাখ অনুৰাগীৰ বুকুত ঠাই লৈ জুবিনে ক'লে, মই তেওঁলোকৰ লগতে থাকোঁ। মই লাখ লাখ মানুহৰ লগত থাকোঁ। So I will stay with them. আকাশৰ সিটো পাৰে পলকেও ঠিকনা সলালে। জুবিনে ক'লে, আকৌ যদি তেওঁ আহে তেন্তে তেওঁ জুবিন হৈয়ে জন্ম ল'ব। কিন্তু মই আকৌ পুনৰ্জন্মত আকৌ জুবিন গাৰ্গে হৈ বিচাৰোঁ। More than that. সেইটো তোমাৰ সেইটোৱেতো। 1 ঘণ্টা 20 মিনিটৰ এই পডকাষ্ট বাৰে বাৰে চালে বহুজনে। চাই চাই আৱেগিক হৈ উচুপিলে। বহুজনে ক'লে, এইজন জুবিনকচোন কাহানিও চিনি পোৱাই নাছিলোঁ।
নিজৰ দুখ গোপনে ৰাখি সকলোকে সন্তুষ্ট কৰাতে জীৱন পাঠ কৰি গ'ল জুবিনে। আনহাতে জুবিনৰ অন্তিম মুহূৰ্তৰ অনুভৱ চিৰকাললৈ যুগমীয়া কৰি ধৰি ৰখাৰ পিছত এতিয়া আৱেগ বিফল হৈ পৰিছে ৰীতা চৌধুৰীও। সাক্ষাৎকাৰটোৰ শেষৰ ফালে জুবিনে ৰীতা চৌধুৰীক হাতত ধৰি কেমেৰাৰ ফ্ৰেমৰ পৰা আঁতৰাই নিছিল, কিন্তু দুয়োৰে কথা বাৰ্তাবোৰ কেমেৰাত আবদ্ধ হৈ আছিল। এসময়ত কেমেৰাটো নিজে নিজেই বন্ধ হৈ গৈছিল। কেমেৰাত আবদ্ধ হৈ আছিল কেৱল আন্ধাৰখিনি। সম্পাদনাৰ সময়তহে ৰীতা চৌধুৰীয়ে দেখিছিল শেষৰ আন্ধাৰখিনি। আন্ধাৰৰ মাজতে কেমেৰাই ধৰি ৰখা কথা বাৰ্তাত জুবিনে কৈছিল, I will never go. কিন্তু জুবিন গ'লগৈ। আন্ধাৰৰ মাজত ৰেকৰ্ডিং হৈ থকা এই কথাৰেই জুবিনে হয়তো দি গৈছিল গুচি যোৱাৰ ইংগিত। আৰু এই ইংগিতেই আৰু বেছি শোকাহত কৰি তুলিছে সাহিত্যিক ৰীতা চৌধুৰী। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। মই মৰিলে ব্ৰহ্মপুত্ৰ উটাই দিলে হিলোচ। মই চা মই অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব। People, they made me machine. I was not like that. সেইকাৰণে মোক খং উঠে নহয়। যেতিয়া বুঢ়া হ'ম তেতিয়া কেইটাহে চাম। যুদ্ধত যেতিয়া মৰে লগত 3টা মানে থাকে, বাকীবোৰ কোনো নাথাকে। কিন্তু চব মই কম খাওঁ, মই খুৱাওঁ, কিন্তু মই আকৌ পুনৰ্জন্মত আকৌ জুবিন গাৰ্গে হ'ব বিচাৰোঁ। More than that. এইটো তোমাৰ সেইটোৱেটো তুমি bigger than that. সম্পূৰ্ণ পডকাষ্টটো চালে চকু পানী ওলাই যাব আপোনাৰ। এইখিনি সময় চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। ক'ত আছে বিতৰ্কিত শ্যাম কানু আৰু সিদ্ধাৰ্থ? জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ 7 দিন উকলি যোৱাৰ পিছতো মুকলি আকাশৰ তলত 2 অভিযুক্ত শ্যাম কানু আৰু সিদ্ধাৰ্থক কেতিয়া গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে, সেয়াই এতিয়া সকলোৰে বাবে ডাঙৰ প্ৰশ্ন। এসপ্তাহ পূৰ্ণ হ'ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ। আজি পৰ্যন্ত সন্ধান নাই শ্যাম কানু আৰু সিদ্ধাৰ্থৰ। গ্ৰেপ্তাৰৰ ভয়ত আত্মগোপন 2 অভিযুক্তৰ। বিতৰ্কিত শ্যাম কানু আৰু প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ উদগিৰণ। শীঘ্ৰে 2 অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে উত্থাপন হৈছে দাবী। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ 7টা দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বেপাৰী শ্যাম কানু আৰু সিদ্ধাৰ্থক। সকলোৰে মনত এটাই প্ৰশ্ন, ক'ত আছে শ্যাম কানু আৰু সিদ্ধাৰ্থ? কিয় অসমলৈ আহিবৰ বাবে সাহস হোৱা নাই 2 অভিযুক্তৰ? আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ভয় আৰু জনৰোষৰ বলি হোৱাৰ শংকাতে আজিও পলাতক শ্যাম কানু আৰু সিদ্ধাৰ্থ। শ্যাম কানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ নকৰাক লৈ ক্ষোভৰ অগ্নি জ্বলিছে ৰাজ্যত। ছিংগাপুৰলৈ জুবিন গাৰ্গক নি চূড়ান্ত দায়িত্ব জ্ঞানহীনতাৰ পৰিচয় দিয়া শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বাসগৃহতো চলিছে SITৰ অভিযান। কিন্তু সন্ধান নাই 2 অভিযুক্তৰ। অসমৰ পৰিস্থিতি কি সেয়া লুকাই চুৰকৈ জানিব বিচাৰি আছে 2 অভিযুক্তই। বৃহস্পতিবাৰে নিৰ্লজ্জৰ দৰে সাফাই গাই ফেচবুকত ভিডিঅ' আপলোড কৰিছে বেপাৰী শ্যাম কানুই। ছিংগাপুৰতে থকা বুলি দাবী কৰিছে টকা লুভিয়া শ্যাম কানু মহন্তই। নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে যিকোনো পৰ্যায়লৈ যাব পৰা এই শ্যাম কানুক কেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব, সেয়াই এতিয়া ডাঙৰ প্ৰশ্ন। নে আইনী সুৰুঙাৰে সাৰি যাবলৈ চেষ্টা কৰিছে শ্যাম কানুৱে? এনে চৰ্চাও চলিছে অসমত। ইতিমধ্যে ভদ্ৰতাৰ মুখা খোল খোৱা শ্যাম কানু প্ৰকৃততে ক'ত আছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। কেৱল শ্যাম কানুৱে নহয়, এতিয়াও পলাতক সিদ্ধাৰ্থ। জুবিন গাৰ্গক তিল তিলকৈ মৃত্যুৰ দিশলৈ ঠেলি দিয়া সিদ্ধাৰ্থই ক'ত আত্মগোপন কৰি আছে? এই সন্দৰ্ভত নাই নিশ্চিত তথ্য। নিজৰ পৰিয়ালৰ লোককো ইতিমধ্যে অসমৰ পৰা পলুৱাই পঠিয়াইছে সিদ্ধাৰ্থই। নিজৰো অসমত ভৰি থবলৈ সাহসৰ অভাৱ। এই ধুৰন্ধৰ সিদ্ধাৰ্থ কেতিয়া আৰক্ষীৰ জালত পৰিব তাক লৈ চলিছে চৰ্চা। সিদ্ধাৰ্থ আৰক্ষীৰ জালত পৰিলেহে
কিছু পৰিমাণে শান্তি পাব অসমৰ ৰাইজে কি কাৰণত জুবিন গাৰ্গৰ অলপো দায়িত্ব নললে সিদ্ধাৰ্থই এই সকলো প্ৰশ্নৰ উত্তৰ লাগে অসমবাসীক আৰু উত্তৰ তেতিয়াহে পাব যেতিয়া আৰক্ষীৰ জালত পৰিব সিদ্ধাৰ্থ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছৰে পৰা পলাতক হৈ থকা সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহ সিল কৰিলে এছআইটিয়ে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে আজি এজাহাৰ দাখিল কৰিলে শিল্পী সমাজে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে শ্যাম কানুকে জগৰীয়া কৰিলে অভিনেতা ৰবি শৰ্মাই পলাতক সিদ্ধাৰ্থৰ বাসগৃহৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনী বৃহস্পতিবাৰে এছআইটিয়ে চলাইছিল সিদ্ধাৰ্থৰ বাসগৃহত তালাচী দায়িত্ব জ্ঞানহীন সিদ্ধাৰ্থৰ বাসগৃহ চিল এছআইটিৰ জুবিন গাৰ্গৰ জীৱনক লৈ হেতালি খেলা মেনেজাৰ সিদ্ধাৰ্থ আজি পৰ্যন্ত পলাতক সন্ধান নাই ধুৰন্ধৰ সিদ্ধাৰ্থৰ ইয়াৰ মাজতে তদন্তকাৰী দলে অভিযান চলাইছে সিদ্ধাৰ্থৰ বাসগৃহত বৃহস্পতিবাৰে এছআইটিৰ দলে তালাচী চলোৱাৰ সময়তে সিদ্ধাৰ্থৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল জুবিন অনুৰাগীয়ে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ প্ৰতিবাদকাৰীৰ সৈতে হতাহতিতো লিপ্ত হৈছিল আৰক্ষী এই ঘটনাৰ পিছৰে পৰা সিদ্ধাৰ্থৰ বাসগৃহৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষীয়ে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে উদ্ভৱ নহয় তাৰ প্ৰতি সতৰ্ক প্ৰশাসন ইপিনে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্ত বিচাৰি শুকুৰবাৰে চিআইডিৰ কাষ চাপিল শিল্পী সমাজ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে শিল্পী সমাজে অভিনেতা যতীন বৰা ৰবি শৰ্মা শশাংক সমীৰকে ধৰি বহু শিল্পীয়ে দাখিল কৰে এজাহাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সৰব শিল্পী সমাজ চিআইডিৰ কাৰ্যালয়লৈ অহা প্ৰতিজন কলা কুশলীৰ পৃথকে পৃথকে ভাষ্য গ্ৰহণ কৰে বুলি মন্তব্য অভিনেতা যতীন বৰাৰ জুবিন গাৰ্গক এনেকৈ অসমৰ ৰাইজে দেখিব পৰা নাই যেতিয়া সি জুই লেলিহানে তাক যেতিয়া জুই জ্বলি আছিল মোৰ এটাই খং উঠিছে সিদ্ধাৰ্থ আৰু শ্যাম কানুৰ ওপৰত যে সিহঁতৰ এটাও দায়িত্ব নহ'ল যে এই মানুহটো শেষবাৰৰ কাৰণে কিবা এটাতো সিহঁতে কওক যে মোৰ ভুল হৈছে না কিবা হৈছে কোনো ধৰণৰ তেওঁ কালি দেখিছোঁ কিবা এটা ফেচবুক লাইভ দিছে কি দিছে নাজানো তেওঁ অতি বতাহৰ লগত যোৱা মানুহ মনত ন্যায় এইটো বিচাৰ হ'ব লাগিব বিচাৰ হ'ব যে এইটো নিশ্চিত তেওঁলোকে যথেষ্ট ছাপোৰ্ট দিছে CBI আৰু পজিটিভলি তেওঁলোকে আগবাঢ়িছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে শ্যাম কানুকে জগৰীয়া কৰিলে অভিনেতা ৰবি শৰ্মাই শ্যাম কানুক জাতিদ্ৰোহী আখ্যা অভিনেতাজনৰ সাংঘাতিক লেভেলৰ নেগলিজেঞ্চ মানে আমাৰ দৃষ্টিতো তেওঁলোকেই হত্যা কৰা বুলিয়ে কৈছোঁ আমি যিজন মূল আকৰ্ষণ গোটেই এনি ফেষ্টিভেলটোৰ সেই মানুহজন ক'ত আছে কি কৰি আছে কেনেকৈ আছে কাৰ তত্ত্বাৱধানত আছে কোনে তেওঁক গাৰ্ড দি আছে এই আটাইবোৰ কথা শ্যাম কানু মহন্তই ডেফিনেটলি কেয়াৰ ল'ব লাগিছিল তেওঁলোকক এইটো জাতিদ্ৰোহ বুলি মই আখ্যা দিছোঁ এতিয়া ধুৰন্ধৰ সিদ্ধাৰ্থ আৰু বেপাৰী শ্যাম কানুৰ বিৰুদ্ধে আৰক্ষীৰ তদন্ত কেনেধৰণৰ হয় লগতে কেতিয়া দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে সেয়াই হ'ব লক্ষণীয় গুৱাহাটীৰ পৰা বীৰেন চেডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট